পেনাল্টি লাগি থাকে, ফাইন লাগি থাকে যিটো বস্তুটো। আৰু টেক্সটো নিদিলে সেইটো আপোনাৰ ফাইন হয় 5,000 টকা। কিন্তু টেক্সটো হ'ল মাত্ৰ 600 টকা বছৰ। 600 টকা ডাঙৰ নে 5,000টো ডাঙৰ? 600 টকা নিদিয়াৰ কাৰণে আপোনালোকে 5,000 টকা ফাইন খায়। গতিকে এইটোতো মূৰ্খামি হৈছে। গতিকে আপোনালোকে এইটো আমাক জনাওক, টেক্সটো দিব। আৰু আজি জিলা পৰিবহণ বিষয়া ছাৰ ইয়াত উপস্থিত হোৱাৰ কথা আছিলে, যিহেতু আগন্তুক অহাকালি প্ৰধানমন্ত্ৰী মহোদয় আমাৰ অসমত আহিব। গতিকে সেই কাৰ্যসূচীৰ কাৰণে তেওঁ গুৱাহাটীত থাকিব লগা হ'ল। গতিকে ছাৰক আজি প্ৰতিনিধিত্ব আমি এনফৰ্চমেণ্টৰ পৰা কৰিছোঁ। গতিকে এইখিনিয়ে আহ্বান জনাওক, বিশেষ একো নাই। যিহেতু ইয়াত ই ৰিক্সাৰ অলপ চলাচল অলপ বেছি, গতিকে সেইখিনি আপোনালোক কম যে। আৰু ছেকেণ্ডলি ইঞ্চুৰেঞ্চটো কৰাই ল'ব গোটেইখিনি। কাৰণ ইঞ্চুৰেঞ্চ ধৰি লওক আপোনালোকৰ গাড়ী ইঞ্চুৰেঞ্চ লয়, কিবা এটা ওপৰালে নকৰে দুৰ্ঘটনা এটা হয়, যদি আছে তেখেতক আনুষ্ঠানিকভাৱে কৈছে যে আপুনি সৰ্বতভাৱে সহায় কৰিব পাৰে। যি হওক, যিমান পাৰিছে সৰ্বতভাৱে সহায় কৰিছে। এইটো খুব যথেষ্ট দৰকাৰী। আমাৰ এই অঞ্চলত দেখা যায় বহুত লাইচেন্সবিহীন গাড়ী চলি থাকে, মই জানো। বিশেষকৈ ট'টো, তেওঁলোকৰ লাইচেন্স নাই। গভৰ্ণমেণ্টৰ ট'টোৰ লাইচেন্স আছে কিনা মই এইটো নাজানো। গতিকে চৰকাৰত চোখা দৃষ্টি কৰিব লাগে যে ট'টোৰ ওপৰতো যাতে লাইচেন্স প্ৰয়োগ কৰিব লাগে। এতিয়া পিয়ৰলি আমাৰ গভৰ্ণমেণ্টৰ কথা, গভৰ্ণমেণ্টে এতিয়া কি সিদ্ধান্ত ল'ব, এতিয়া মাননীয় মুখ্যমন্ত্ৰীৰ কথা, মুখ্যমন্ত্ৰী সিদ্ধান্ত ল'ব। তবে খুব বেছি ভিড় হয় অঞ্চলত। বাজার অঞ্চলটার পৰা এই দুটা অলপ দূৰত থাকি সুন্দৰভাৱে যদি চলে, তাহলে মোৰ বিশ্বাস এই অঞ্চলৰ যি প্ৰব্লেম আছে প্ৰব্লেমখিনি সলভ হৈ যাব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।